অনুশীলনী 13.8 কুৱেশ্যন নম্বৰ 1 এটা গোলকৰ আয়তন নিৰ্ণয় কৰিব দিছে যাৰ ব্যাসাৰ্ধ 7 আৰু 0.60 প্ৰথমতে আমাক দিয়া আছে যে এটা গোলকৰ ব্যাসাৰ্ধ r = 7 cm আয়তনটো হ'বগে 4/3 পাই r কিউব 4/3 * পাই মিন্স 22/7 আৰু r যেহেতু আমাক 7 দি আছে 7 * 7 = 7 হ'ব কিউব যেহেতু তাৰপিছত 7 ৰ লগত আমি 7 টো কেনসেল কৰিম তাৰ পিছতে আমাৰ এই ওপৰখিনি আমি যেতিয়া ইনটু কৰিমগে আমি ইয়াতে পামগে 4312 আৰু তলত আছে আমাৰ 3 আমি যেতিয়া ডিভাইড কৰিম কি পাম ওপৰৰ যেটো আমি পামগে 1437 হয়নে আৰু কি ডিভাইড কৰিছিল আমি ইয়াতে 3d আৰু বাকিটো আমাৰ ওপৰত থাকিব হয়নে ইমান সেন্টিমিটাৰ কিউব ঠিক আছে ঠিক একেদৰে আমি ৰোমানটো কৰিম গোলকটোৰ আমাৰ ব্যাসাৰ্ধ r 0.60 মিটাৰ দিয়া আছে আয়তন 4/3 পাই r কিউব মানখিনি আমি বহুৱালো 7 ৰে আমি যেতিয়া কেনসেল কৰিম 0.63 কিমান বাৰ যাবগে 7 9 গুণ 100 নহয় জানো গতিকে 0.09 বাৰ যাব হয়নে তাৰপিছত 3 ৰে কেনসেল কৰিম আমাৰ কিমান বাৰ যাব 0.03 বাৰ যাব আমি যেতিয়া গুটেখিনি ইনটু কৰিম আমি পাম 1.047816 মিটাৰ কিউব হয়নে আমি ইয়াতে পিছখিনি নিলিখো 2 ডিজিটৰ লৈকে লিখিম পইণ্টৰ পিছত তাৰ মানে 1.05 মিটাৰ কিউব ঠিক আছে সেকেন্ড কোৱেশ্চনটো কি দিছে এটা গোটা গোলক আকৃতিৰ বলে অপসাৰিত কৰা পানীৰ পৰিমাণ নিৰ্ণয় কৰিব দিছে আয়তনে ওলাব লাগিব ইয়াত খালি ব্যাস দিয়া আছে ঠিক আছে গতিকে প্ৰথমতে লিখিছো গোলক আকৃতিৰ যেটো বল তাৰ ব্যাস 28 cm গতিকে ব্যাসাৰ্ধ হ'বগে 14 cm তে বলটোৱে অপসাৰিত কৰা পানীৰ পৰিমাণ এটা আয়তন হ'ব 4/3 পাই r কিউব মানবিলাক বহাই দিছো তাৰ পিছত 7 ৰে আমি যেতিয়া কেনসেল কৰিম 14 নং দুবাৰ যাব তাৰ পিছত আমাৰ ওপৰত গোটেইটা নাম্বাৰ ইনটু কৰিলে আমি পাম 34496 আৰু তলত থাকিব 3 ডিভাইড কৰিলে আমি পাম 11498 আৰু 3/2 অংক হয়নে আমাৰ এটো বাকি থাকিব তাৰ মানে ঠিক একেদৰে আমি সেকেন্ডটো কৰিম ৰোমানটো কৰিম গোলকটি বলটোৰ আমাৰ ব্যাস দিয়া আছে 0.21 মিটাৰ গতিকে ব্যাসাৰ্ধ হ'ব 2 দি ডিভাইড কৰিম তো পাম আমি 0.105 মিটাৰ হয়নে তো বলটো অপসাৰিত কৰা পানীৰ পৰিমাণ হ'ব আয়তনৰ সূত্ৰটো 4/3 পাই r কিউব মানখিনি বহাই দিছো বহাই দি আমি যেতিয়া ডিভাইড কৰিমগে তেতিয়া আমাৰ এনসাৰটো হ'বগে 0.004851 মিটাৰ কিউব Question number 3 ধাতুৰে নিৰ্মিত বল এটাৰ ব্যাস দিছে 4.2 cm যদি ধাতু বিধৰ ঘনত্ব প্ৰতি সেন্টিমিটাৰ কিউবত 8.9 গ্ৰাম হয় তেন্তে বলটোৰ ভৰ আমি লিখিছো যে ধাতুৰ বলটোৰ ব্যাসটো 4.2 cm গতিকে ব্যাসাৰ্ধ হ'বগে 2.1 2 দি ডিভাইড কৰোতে তো বলটোৰ আয়তন হ'বগে 4/3 পাই r কিউব মানখিনি বহাৱাৰ পিছত আমাৰ 7 ৰে কেনসেল কৰিম 2.1 কিমান বাৰ যাবগে 0.3 বাৰ যাব হয়নে আকৌ 3 ৰে কেনসেল কৰিম 0.1 বাৰ যাব ইনটু কৰাৰ পিছত আমি পাম 38.808 সেন্টিমিটাৰ কিউব যেহেতু ঘনত্ব হৈছে ভৰ বাই আয়তন গতিকে ভৰটো আমাক লাগিব নহয় কি হ'বগে ঘনত্বৰ লগত আয়তনটো পূৰণ হ'ব তে নিৰ্ণয় বলটোৰ যেটো ভৰ হ'ব ঘনত্ব আমাক দিছিল নহয় প্ৰশ্নটোত 8.9 গ্ৰাম বাই সেন্টিমিটাৰ কিউব হয়নে তাৰ লগত যেটো আমি আয়তন পালোগে এটো আমি ইয়াতে ইনটু কৰি দিম সেন্টিমিটাৰ কিউব কেনসেল যাব দুটা হয়নে সো এই দুটা যেটা আমি ইনটু কৰিম আমি পাম 345.3912 গ্ৰাম হয়নে আৰু তাৰ পিছত আমি পইণ্টৰ দুটা নম্বৰ ৰাখিম দুটা ডিজিট ৰাখিম তাৰ মানে 345.39 গ্ৰাম ঠিক আছে কোৱেশ্চন নম্বৰ 4 চন্দ্ৰটোৰ ব্যাস পৃথিৱীৰ ব্যাসৰ 1/4 পৃথিৱীৰ আয়তনৰ কিমান অংশ চন্দ্ৰটোৰ আয়তনৰ সমান হ'ব গতিকে আমি ইয়াত ধৰি লৈছো পৃথিৱীৰ ব্যাস d গতিকে ব্যাসাৰ্ধ ক্যাপিটাল r লৈছো কি হ'ব d/2 হ'ব চন্দ্ৰৰ ব্যাস আমাক প্ৰশ্নত দিয়া আছে পৃথিৱীৰ ব্যাসৰ 1/4 মানে 1/4 ৰে ডিভাইড হ'ব পৃথিৱীৰ ব্যাসক তো 1/4 * d হ'ব তো ব্যাসাৰ্ধ কি হ'ব স্মল r লৈছো 1/4 ক আমি আকৌ 2 দি ডিভাইড কৰিব লাগিব হয়নে তাৰ মানে d/8 হ'ব ঠিক আছে এতিয়া আমি দুটাৰ আয়তনৰ অনুপাত লম চন্দ্ৰৰ আয়তন ডিভাইডেড বাই পৃথিৱীৰ আয়তন তে চন্দ্ৰৰ আয়তন 4/3 পাই স্মল r কিউব হ'ব আৰু পৃথিৱীটো হ'বগে 4/3 পাই ক্যাপিটাল r কিউব 4/3 কেনসেল পাই কেনসেল ঠিক আছে তো ইফালে একে থাকিব ইফালে তোমাৰ r বাই ক্যাপিটাল r হ'ব আৰু হোল কিউবটো হ'বগে তো চন্দ্ৰৰ যেটো ব্যাসাৰ্ধ স্মল r আছিল আমাৰ d/8 হয়নে আৰু ক্যাপিটাল r টো আছিল পৃথিৱীৰ কি আছিল ব্যাসাৰ্ধটো d/2 আছিল হয়নে এতিয়া ইয়াতে আমি d/8 লিখিলো তাৰ পিছতে এই 2 টো যাবগে আমাৰ ওপৰত আৰু d2 আহিব আমাৰ তলত ঠিক আছে d কেনসেল যাব 2 ৰে আমাৰ 1 বাৰ যাব ইয়াতে যাবগে আমাৰ 4 বাৰ ঠিক আছে তে চন্দ্ৰৰ আয়তন পৃথিৱীৰ আয়তন ফেলে লৈ যামগে তো 1 কিউব মানে হ'বগে 1 আৰু 4 কিউব মানে হ'বগে 64 আৰু পৃথিৱীৰ যেটো আয়তন আমি হিটো সাইডে লৈ যাম আমাৰ এনসাৰটো ইয়াতে আমি পাই গলো সুধিছিল না চন্দ্ৰৰ আয়তন পৃথিৱীৰ আয়তনৰ কিমান অংশ 1/64 অংক হয়নে তো এনসাৰ কোৱেশ্চন নম্বৰ 5 10.5 cm ব্যাসযুক্ত এটা অৰ্ধগোলক গোলাকাৰ বাটিত কিমান লিটাৰ গাখীৰ ধৰিব হয়নে
কুৱেশ্যন নম্বৰ 5 10.5 চেণ্টিমিটাৰ ব্যাসযুক্ত এটা অৰ্ধ গোলাকাৰ বাতিত কিমান লিটাৰ গাখীৰ ধৰিব লিটাৰত নিব দিছে হয়নে আমি লিখিছোঁ ইয়াতে অৰ্ধ গোলাকাৰ যিটো বাতি তাৰ ব্যাস 10.5 চেণ্টিমিটাৰ গতিকে ব্যাসাৰ্ধ হ'বগৈ 5.25 টু ডিভাইড কৰিলোঁ বাতিটোৰ যিটো আয়তন 2/3 পাই আৰ কিউব অৰ্ধ গোলক যে মানবিলাক আমি বহুৱালোঁ ইয়াতে তাৰপিছতে আমাৰ যদি আমি কেনচেল কৰোঁ ইয়াতে 7ৰে কেনচেল কৰিলে আমাৰ হ'বগৈ মান পৰা যাবগৈ 0.7749 আৰু ইফালে 75 35 ঠিক আছে তাৰপিছত আমাৰ 3ৰে আমি ইয়াতে কেনচেল কৰিম এতিয়া কেইবাৰ যাবগৈ 0.32 যা 6 আৰু ইফালে হ'বগৈ 15 ন চ' 35 যা 15 এই গোটেইকেইটা নামৰ যদি আমি ইনটু কৰিম তেতিয়া পাম 303.1875 চেণ্টিমিটাৰ কিউব আমি লিটাৰত দিব লাগিব নহয় গতিকে আমি 1000ৰে ডিভাইড কৰিব লাগিব ঠিক আছে তো ডিভাইড কৰিম আমি ইয়াতে এতিয়া 1000 তেতিয়া ই হৈ যাবগৈ লিটাৰ তো 303.1875 তো ডিভাইড কৰিলে পইণ্টটো তিনিটা প্লেচ শিফ্ট হ'ব লেফ্ট ছাইডত তাৰমানে 0.303 লিটাৰ আমি এপ্ৰক্স লিখি দিব পাৰোঁ ঠিক আছে প্ৰায় ঠিক আছে এইটো আমাৰ এনচাৰ কুৱেশ্যন নম্বৰ 6 এটা অৰ্ধ গোলাকাৰ টেংকি 1 চেণ্টিমিটাৰ ডাঠ লুৰ পাতেৰে তৈয়াৰী যদি ভিতৰ ভাগৰ ব্যাসাৰ্ধ 1 মিটাৰ হয় তেন্তে টেংকিটো সাজিবলৈ লগা লুৰ আয়তন নিৰ্ণয় কৰা ঠিক আছে গতিকে আমি ইয়াত লিখিছোঁ এইটো হৈছে আমাৰ টেংকি আৰু ইয়াতে আমাৰ যিটো ভিতৰৰ যিটো ব্যাস দিছে 1 মিটাৰ আৰু ডাঠ কিমান আছে 1 চেণ্টিমিটাৰ কনভাৰ্ট কৰিবলৈ মিটাৰলৈ নিব লাগিব এতিয়া অৰ্ধ গোলাকাৰ যিটো টেংকি তাৰ ব্যাসাৰ্ধ দিছে আৰু 1 মিটাৰ আৰু বহি ব্যাসাৰ্ধ কি হ'বগৈ কেপিটেল আৰ লৈছোঁ আমি 1 মিটাৰৰ লগত এই যিটো ডাঠ আছিলে থিকনেছটো আমি প্লাছ কৰিছোঁ 1 চেণ্টিমিটাৰ তুমি কনভাৰ্ট কৰিলোঁ মিটাৰলৈ গতিকে 100ৰে আমি ডিভাইড কৰিছোঁ ডিভাইড কৰিলে কি হ'ব এইটো 0.01 প্লাছ কৰিলে হ'বগৈ এইটো 1.01 মিটাৰ এতিয়া টেংকিটো সাজিবলৈ লগা লুৰ আয়তন ওলাব দিছে হয়নে গতিকে কি হ'বগৈ আমাৰ যিটো বহি আছিলে তাৰ আয়তনৰ পৰা ভিতৰটো আমি আয়তনে মেনেজ কৰিব লাগিব তে বহিটো কি হ'বগৈ আমাৰ এইটো হ'বগৈ যিহেতু অৰ্ধ গোলাকাৰ হয় আমাৰ কি হ'বগৈ এইটো 2/3 এইটো হ'বগৈ পাই কেপিটেল আৰ কিউব মাইনাছ 2/3 স্মল আৰ কিউব পাই আৰ কিউব হয়নে তো ইয়াতে আমি 2/3 পাই কমন ল'ম তেতিয়া আৰ কিউব আৰু স্মল আৰ কিউব ভিতৰত থাকিব হয়নে এতিয়া আমি মানবিলাক বহাই দিওঁ 2/3 পাই মানে হ'বগৈ 22/7 আৰু কেপিটেল আৰ কিউব মানে আমাৰ আছিলে 1.01 হোল কিউব মাইনাছ স্মল আৰ মানে হ'লগৈ আমাৰ 1 কিউব ঠিক আছে 2/3 ইনটু 22/7 ইনটু 1.01 কিউব কৰিলে আমি পাম 1.030301 মাইনাছ 1 কিউব মানে 1 হয় আচ্ছা 2/3 ইনটু 22/7 ইনটু তো মাইনাছ কৰিলে আমি পাম এতিয়া 0.030301 যেতিয়া আমি ইয়াক এই গোটেইকেইটা ইনটু কৰি এইটোতে আমি ডিভাইড কৰিম তেতিয়া আমি পাম এইটো 0.06348 মিটাৰ কিউব লগতে এইটো আমি প্ৰায় বুলি লিখি দিলে ভাল হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 7 154 চেণ্টিমিটাৰ স্কোৱাৰ পৃষ্ঠকালীৰ এটা গোলকৰ আয়তন নিৰ্ণয় কৰা গতিকে আমি লিখিছোঁ গোলকটোৰ পৃষ্ঠকালী 154 হয়নে গতিকে 4 পাই স্কোৱাৰ হ'বগৈ পৃষ্ঠকালী সূত্ৰটো ইকুৱেল 154 মানবিলাক বহুৱালোঁ আমি তাৰপিছতে আমি ইয়াৰ পৰা আৰ স্কোৱাৰ লিখিলোঁ কেনচেল আউট কৰিব পাৰিম ন ইয়াতে 22ৰে আমাৰ যাবগৈ এইটো 7 বাৰ হয়নে তাৰপিছতে আৰ স্কোৱাৰ ইকুৱেল 49/4 হ'বগৈ আমি ইয়াতে আৰ উলিয়াই দিম স্কোৱাৰত ল'ব লাগিব তো আমি কি পাম বৰ্গমূলটো 7/2 পাম ডিভাইড কৰিলে 3.5 চেণ্টিমিটাৰ পাম হয়নে এতিয়া আমাৰ আয়তনটো কি হ'ব 4/3 পাই কিউব মানখিনি বহুৱাই দিছোঁ 7ৰে আমি যেতিয়া কেনচেল কৰিম 3.5 কেইবাৰ যাবগৈ 0.5 বাৰ যাব ইনটু কৰিলে আমি ওপৰৰখিনি তেতিয়া আমাৰ থাকিব ওপৰত 539 তলত থাকিবগৈ আমাৰ 3 ডিভাইড কৰোঁতে আমি পাম 179 আৰু 3/2 চেণ্টিমিটাৰ কিউব ঠিক আছে আমি ডিভাইড কৰিলেতো আমাৰ হ'বগৈ 179 কুৱেশ্যন নম্বৰ 8 এটা অট্টালিকাৰ গম্বুজটো অৰ্ধ গোলাকাৰ ইয়াৰ ভিতৰ ভাগত 498.96 টকা খৰচ কৰি চূণ লগোৱা হ'ল যদি প্ৰতি বৰ্গমিটাৰত চূণ লগোৱাৰ খৰচ 2 টকা হয় তেনেহ'লে তলৰখিনি নিৰ্ণয় কৰিব দিছে মুঠ গম্বুজটোৰ ভিতৰ ভাগৰ পৃষ্ঠকালী বা ভিতৰৰ বায়ুৰ আয়তন ঠিক আছে যিহেতু অট্টালিকাটো ওপৰত দিয়া আছে ন ইয়াতে কি দিছে অৰ্ধ গোলাকাৰ গম্বুজটোৰ ভিতৰ ভাগত চূণ লগোৱা খৰচ আমাৰ 498.96 হয়নে আৰু প্ৰতি বৰ্গমিটাৰত কিমান দিছিলে আমাক 2 টকাকৈ গতিকে আমি ডিভাইড যেতিয়া কৰি দিম তেতিয়া আমাৰ অট'মেটিকেলি কি হৈ যাব কালিটো ওলাই যাব কি কালি ওলাব ভিতৰ ভাগৰ পৃষ্ঠকালী ওলাব হয়নে ডিভাইড কৰিছোঁ আমি 249.48 মিটাৰ স্কোৱাৰ আমি পৃষ্ঠকালী পাই গ'লোঁ ঠিক আছে
এতিয়া গম্বুজটোৰ ব্যাসাৰ্ধ আমি ধৰি লৈছোঁ r আৰু পৃষ্ঠকালি আমি জানো এইটো পালোঁ মাত্ৰ হয়নে এতিয়া সূত্ৰটো আমি লিখিছোঁ 2πr² = 249.48 তাৰপিছতে আমি মানবিলাক বহুৱাইছোঁ ইয়াতে বহুৱাৰ পিছত লিখিলোঁ ইয়াৰ পৰা আমি r² ওলাই দিম বাকীখিনি আমি লৈ গ'লোঁ ইয়াতে আমি যেতিয়া কেনচেল কৰিম আৰু তেতিয়া আমি কি পাম r² = 39.69 মিটাৰ স্কুৱেৰ আৰু আমি বৰ্গমূল লৈ ল'ম তেতিয়া আমি পাম 6.3 মিটাৰ ঠিক আছে তাকে গম্বুজটোৰ ভিতৰৰ বায়ুৰ আয়তন এইটো অৰ্ধগোলক আছিলে ন 2/3πr³ হ'ব মানখিনি আমি বহুৱাই দিছোঁ এটা আমি কেনচেল কৰিব পাৰোঁ 7 ৰে কেইবাৰ যাবগে 0.9 বাৰ যাব হয়নে আকৌ 3 ৰে কেইবাৰ যাবগে 0.3 বাৰ যাব না নহয় ইনটু কৰিলে আমি পাম 5.23.9 মিটাৰ কিউব প্ৰায় ঠিক আছে কেলকুলেশ্যনখিনি মই কমপ্লিটলি কৰি দেখুওৱা নাই আৰু তোমালোকে কৰি চাবা ঠিক আছে কুৱেশ্যন নম্বৰ 9 প্ৰতিটোৰে ব্যাসাৰ্ধ r আৰু পৃষ্ঠকালি s থকা 27টা গোটা লুৰ গোলক গলাই আন এটা গোলক পোৱা গ'ল যাৰ পৃষ্ঠকালি s ডেছ এটা নিৰ্ণয় কৰিব দিছে নতুন গোলকটোৰ ব্যাসাৰ্ধ r ডেছ আৰু s আৰু s ডেছৰ অনুপাত কথাটো হ'ল 27টা গোলক গলাই নতুন এটা গোলক বনাব হয়নে এতিয়া আমাৰ যেটো আগৰ গোলক কি দিছিলে তাৰ ব্যাসাৰ্ধ r আমি ইয়াত লিখে 27টা লুৰ গোলকৰ প্ৰতিটো গোলকৰ ব্যাসাৰ্ধ r আমাক দিয়া আছিল আৰু পৃষ্ঠকালি s দিয়া আছে হয়নে নতুন গোলকটোৰ আয়তন কি হ'বগে 27টা গোলকটো গলাই ওলাইছে ন গতিকে 27 পূৰণ গোলকৰ আয়তন আগৰ গোলক এটা হয়নে তে 4/3 পাই r ডেছ কিউব হ'বগে ইকুৱেল 24 ইনটু 4/3 পাই r কিউব আগৰটো এটো তে ইয়াতে আমি r ডেছ কিউব আমি ইয়াতে যদি চাও 4/3 কেনসেল যাব পাই কেনসেল যাব হয়নে তো r ডেছ কিউব ইকুৱেল ইয়াত থাকিব 27 r কিউব হয়নে তাৰপিছত r ডেছটো আমি যদি ওলাই দিম কিউব ৰুটছ ল'ব লাগিব ঘনমূল ল'ব লাগিব কাৰ 27 r কিউবৰ তে কি হ'বগে r ডেছ ইকুৱেল 3 27 ৰ ঘনমূল কিমান হয় 3 হয় r কিউবত r হয় গতিকে আমাৰ যেটো r ডেছ আমি যেটো নতুন ব্যাসাৰ্ধ 3r হ'বগে হয়নে তাৰপিছত আমাক ওলাব দিছিলে s আৰু s ডেছৰ মাজত যেটো অনুপাত হয়নে পৃষ্ঠকালি তে আমি লিখিলো 4πr² / 4πr ডেছ স্কুৱেৰ তে 4 কেনসেল পাই কেনসেল তে ইয়াতে আমাৰ স্কুৱেৰ হ'বগে দুটাৰ কমন r মানে তো r এ থাকিবগে r ডেছ মানে আমাৰ আছিল 3r হয়নে r আমি কেনসেল কৰিম 1 বাৰ যাব ওপৰত তাৰ মানে এটো হ'বগে 1 স্কয়াৰ মানে 1 আৰু 3 স্কয়াৰ মানে 9 তে অনুপাতটো হ'বগে 1:9 আমাৰ অনুসৰণীৰ এটো লাষ্ট কোৱেশ্চন কি দিছে ইয়াতে ঔষধৰ কেপসুল ঔষধ থোৱা আধাৰ এটা আকাৰ এটা গোলকৰ দৰে যাৰ ব্যাস 3.5 মিলিমিটাৰ তে কেপসুলটো থবলৈ কিমান ঔষধ মিলিমিটাৰ কিউবত লাগিব আয়তনটো ওলাই দিলে হ'ল গতিকে আমি ইয়াত লিখিছো কেপসুলটোৰ ব্যাস লিখিছো 3.5 মিলিমিটাৰ গতিকে ব্যাসাৰ্ধ r কি হ'ব 2 দি ডিভাইড কৰিলে 1.75 মিলিমিটাৰ আয়তন আমি জানোই সূত্ৰটো 4/3 পাই r কিউব মানকেইটা আমি বহুৱাই দিছো ইয়াতে আমি কেনসেল কৰিব পাৰো 7 ৰে কেনসেল কৰিলে আমাৰ কিমান বাৰ যাবগে 0 পইণ্ট হয়নে 7 ৰে আমাৰ দুবাৰ যাব 7 2 14 নহয় জানো আৰু 3 5 35 হ'ব 7 5 35 হ'ল আমি যেতিয়া ইয়াতে আমি আৰু কেনসেল নাজানো 3 টো গতিকে আমি যেতিয়া এইখিনি ইনটু কৰি 3 দি ডিভাইড কৰিম তেতিয়া আমি প্ৰায় 22.46 মিলিমিটাৰ কিউব আমি পাম ঠিক আছে